সমিতিখন গঠন কৰা হ'ল অৱশ্যে আংশিক এতিয়াও সম্পূৰ্ণ হোৱা নাই ইউটেস্কৰ অধীনত তৃতীয় বাৰ্ষিক টাই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ উদযাপন কৰিবৰ কাৰণে আজি টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহতে এখন আদৰণি সমিতি গঠন হৈছে। আমি আশা ৰাখিছোঁ অহা জানুৱাৰী মাহৰ 17, 18, 19, 20, 21, 22 ছদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে টেঙাখাতৰ কাষতে লাগি থকা গন্ধিয়া, ভাজনি আৰু তামুলীখাট এই তিনিখন পথাৰ বৃহৎ এলেকাত এটা বৃহৎ আয়োজন কৰিবৰ কাৰণে আমি ইচ্ছা প্ৰকাশ কৰিছোঁ আৰু সেই অনুযায়ী আজি এখন সুন্দৰ সভা হৈ গ'ল। এই সভাখনত মাননীয় ভদ্ৰেশ্বৰ গগৈ ডাঙৰীয়া সভাপতিত্বত আজি সভাখন অনুষ্ঠিত হৈছে। গতিকে আজি আমাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মনোজ বৰুৱা ডাঙৰ উপস্থিত আছে, বিষয়ববীয়া ৰাণা চাংমাই ডাঙৰীয়া উপস্থিত আছে আৰু বহুকেইজন কেন্দ্ৰীয় বিষয়ববীয়া বিশেষকৈ আৰু আমাৰ স্থানীয় যুৱক আৰু ইউটেস্কৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সঞ্জীৱ ৰাজকুমাৰ ডাঙৰীয়া উপস্থিত আছে আৰু বহু ৰাইজৰ উপস্থিতিত আজি এখন আদৰণি সমিতি গঠন কৰা হৈছে। গতিকে আমি আশা ৰাখিছোঁ অহা 25 চনৰ জানুৱাৰী মাহৰ 17, 18, 19, 20, 21, 22 তাৰিখে এটা বৰ্ণাঢ্য কাৰ্যসূচী আমি অনুষ্ঠিত কৰিবলৈ গৈছোঁ। গতিকে আমাৰ অঞ্চলৰ প্ৰতিটো জনগোষ্ঠীৰ জনসাধাৰণে ইয়াত সহযোগিতা নিশ্চয়কৈ আমি কামনা কৰিম আৰু বিশেষভাৱে আমাৰ টাই সম্প্ৰদায়ৰ প্ৰতিখন গাঁৱৰ পৰা যাতে সুন্দৰ সহযোগিতা আমি পাওঁ আমি তাৰ কামনা কৰিম। আৰু এই কাৰ্যসূচীত বহুকেইটা কাৰ্যসূচী আছে ইয়াতে, যিহেতু আমাৰ ইয়াতে মিটিৰ মেল বুলি এটা বিশেষ কাৰ্যসূচী আছে আৰু মিটিৰ মেলটোত আমাৰ সকলোবিলাক জনগোষ্ঠীৰ জনসাধাৰণ বা প্ৰতিনিধি তাত অংশগ্ৰহণ কৰিব তেনেধৰণে কথা আছে। গতিকে এটা সুন্দৰ কাৰ্যসূচী হ'ব। এই সুন্দৰ কাৰ্যসূচীত অকল এইটো নহয়, আমি এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিশ্চিত কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ আৰু আমি ইতিমধ্যে আমাৰ থাইলেণ্ড, লাওছ, কম্বোডিয়া, ভিয়েটনাম ইত্যাদিৰ পৰা আমাৰ প্ৰতিনিধি উপস্থিত হ'ব। আমি তেনেধৰণে চিন্তা চৰ্চা কৰা হৈছে। অৰুণাচলৰ পৰাতো প্ৰত্যেক দিনাই বহু জনসাধাৰণ উপস্থিত হ'ব। গতিকে তেনেধৰণে কাৰ্যক্ৰম কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। গতিকে মই আপোনালোকৰ জৰিয়তে আমাৰ এই বৃহৎ কাৰ্যসূচীটোত আন্তৰিকতাৰে যাতে আমাৰ অঞ্চলৰ জনসাধাৰণে সহযোগিতা আগবঢ়ায় মই তাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।